সুনীল গগৈ ক'ত হেৰাল? সুনীল গগৈ সংক্ৰান্তত কোনো ধৰণৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। ঢকুৱাখানাত উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈ নহয় জাহাংগীৰ হুছেইনৰ বুলি কৈ DNA ৰিপৰ্ট প্ৰকাশ কৰিছিল লখিমপুৰ আৰক্ষী। এইখিনিতে তেওঁলোকৰ দায়িত্ব শেষ হ'ল। কিন্তু সুনীল গগৈ ক'ত সেই বিষয়ে কোনো তথ্যই সংগ্ৰহ কৰিব পৰা নাই অসম আৰক্ষী। এক কথাত ক'বলৈ গ'লে এই তদন্তৰ প্ৰক্ৰিয়াত অসম আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ। জাহাংগীৰ হুছেইনৰ হত্যাৰ তদন্ত কৰিবলৈ গৈ শূন্যত গতা ঘূৰাইছে অসম আৰক্ষী। 6 দিন ধৰি একেলেঠাৰিৰে জেৰা কৰিছে সুনীল গগৈৰ পত্নী আৰু পুত্ৰ। সুনীল গগৈৰ পত্নীয়ে ইতিমধ্যে স্বামীৰ মৃত্যু হৈছে বুলি ধাৰণা কৰি বাৰ্ধক্য জীৱন আৰম্ভ কৰিছে। দৈনিক 12 ঘণ্টাকৈ জেৰা কৰিছে সুনীল গগৈৰ পত্নী আৰু পুত্ৰ। কোনো ধৰণৰ সুংসত্ৰ লাভ কৰিব পৰা নাই আৰক্ষী বাহিনীয়ে। তৎসত্ত্বেও দৈনিক থানালৈ মাতি আনি হাৰাশাস্তি কৰিছে সুনীলৰ পত্নী আৰু পুত্ৰ। জাহাংগীৰৰ মৃত্যু সংক্ৰান্তত সুনীলৰ পত্নী আৰু পুত্ৰই প্ৰকৃততে একো কথাই নাজানে নেকি? সুনীল গগৈ জীৱিত আছে বুলি পত্নী পুত্ৰই নাজানে নেকি? 6 দিন ধৰি জেৰা কৰি সামান্যতম ক্লু উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ তদন্তৰ প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে ঢকুৱাখানাবাসীয়ে। সুনীলৰ গাঁৱৰ ৰাজহুৱা সভাৰ দৃশ্য এয়া। গাঁওবাসী একত্ৰিত হৈছে। এখন ৰাজহুৱা সভাৰ আয়োজন কৰিছে। সভাত গ্ৰহণ কৰা হৈছে কেতবোৰ প্ৰস্তাৱ। পুলিচে যদি তদন্ত কৰি প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে একেৰাহে 6টা দিন তেখেতলোকক কৰা শাস্তিয়ে আমাক মৰ্মাহত কৰিছে আৰু তেখেতলোকক নজৰবন্দী যিটো পুলিচৰ ভাষা আছে এই নজৰবন্দীত ৰাখি তদন্ত চলাওক আৰু তেখেতক আৰু এতিয়াৰ পৰা 12 ঘণ্টাকৈ থানাত বহুৱাই নাৰাখিবৰ কাৰণে আজিৰ সভাই সিদ্ধান্ত কৰি প্ৰস্তাৱ লোৱা হওক। সুনীল গগৈৰ পত্নী আৰু পুত্ৰ নিৰ্দোষী। কোনো হিন্দু মহিলাই স্বামী জীয়াই থকা বুলি জনাৰ পিছত বিধৱাৰ ভূমিকা পালন নকৰে। গাঁওবাসীয়ে এটা পক্ষ লৈছে সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ হৈ। জয়ন্ত গোস্বামীক তদন্তৰ আওতালৈ অনাৰ সন্দৰ্ভত ইতিমধ্যে সভাত সকলোৱে একমুখে সমস্বৰে নিজৰ নিজৰ বক্তব্যত প্ৰকাশ কৰিছে। বিশেষকৈ যোৱা 23 তাৰিখৰ যি ফোন কল আমি মিডিয়াযোগে জানিব পাৰিছোঁ, আমাৰ সুনীল গগৈ নিৰুদ্দেশ হোৱাৰ মূল কাৰণটোৱেই হ'ল জনস্বাস্থ্য কাৰিকৰী ঘিলামৰা সংমণ্ডলৰ এই সময়ৰ অভিযন্তা কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক এণ্টি কৰাপশ্যনৰ যোগেদি গ্ৰেপ্তাৰ কৰোৱাটোৱেই হ'ল মূল কথা। কাৰণ সেই ফোন কলত স্পষ্ট হৈ পৰিছে যে তেতিয়াৰ পৰাই তেওঁৰ জীৱনলৈ সংশয় নামি আহিছে। গাঁওবাসীয়ে লখিমপুৰ আৰক্ষীৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰিছে। কিয় সুনীল গগৈক উদ্ধাৰ কৰিব পৰা নাই বুলি প্ৰশ্ন কৰিছে। কিয় সুনীল গগৈৰ পত্নী আৰু পুত্ৰক দৈনিক 12 ঘণ্টাকৈ জেৰা কৰিছে বুলি প্ৰশ্ন কৰিছে ঢকুৱাখানাবাসীয়ে। এতিয়া গাঁওবাসীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো ভাবুকি প্ৰদান কৰিছে। যদিহে আমাৰ সিদ্ধান্তসমূহৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাৰ্যব্যৱস্থা লোৱা আমি দেখা নাপাওঁ, তেনেহ'লে আমি পৰৱৰ্তী পৰ্যায়ত গাঁওবাসীয়ে গণতান্ত্ৰিকভাৱে যিখিনি আমি প্ৰতিৰোধ গঢ়ি তুলিব পাৰোঁ সেইখিনি কৰিবলৈ বাধ্য থাকিম। এয়া সকিয়নি নহয়, আমি প্ৰশাসনক জনাইছোঁ। এটা প্ৰশ্ন হৈছে অসম আৰক্ষী কিয় ব্যৰ্থ হৈছে? অসম আৰক্ষীয়ে সামান্যতম ক্লু কিয় উদ্ধাৰ কৰিব পৰা নাই? এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে সুনীল গগৈৰ পত্নী আৰু পুত্ৰ অজ্ঞ নেকি? নে ইতিমধ্যে সুনীল গগৈক হত্যা কৰা হৈছে? ইয়াৰ কোনো উত্তৰ দিব পৰা নাই অসম আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট NB নিউজ।